ভৰতে ভগৱন্তক আৰাধনা কৰি ডেকা কালতে আৰাধনা কৰি 3 জন্মত গতি পাইছে বুলি কৈছে। ভৰতে যদি 3 জন্মত গতি পায় আমি কেই জন্মত পাম? আমিও 3 জন্ম আমাৰো আছে বুলি কৈছে শাস্ত্ৰই দেই। 3 বাৰ নৰতনু দেন্ত ৰংগ কৰি তৰিব লোকত মুখে হৰি নাম স্মৰি তথাপিতো যিটো লোক নভৈল নিষ্ঠাৰ আউৰ পুনৰপি দেহ নাহি জানা তাৰ। 3 বাৰলৈকে ভগৱানে নৰদেহা দি পেলাই চাই ভগৱানৰ নাম এটা মুখত আহক। 3 বাৰৰ মূৰতে যদি ঈশ্বৰৰ নাম মুখত আহে আমাৰ জীৱ উদ্ধাৰ হ'ব। আৰু এতিয়া আমাৰ গুৰুজনে কৈছে তোমাৰ এইটোৱে শেষবাৰ বুলি ভাবি, অৰ্থাৎ এইটোৱে 3 নম্বৰ বাৰ বুলি ভাবি হেন জানি ভকতিত তেজিও আলাস। ঈশ্বৰৰ কথা শুনিবলৈ, জানিবলৈ, গাবলৈ আমি এলাহ কৰিব নালাগিব। হেন জানি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হুইবা এৰা ইটো আশ। আকৌ মানুহৰ জন্ম পাই ঈশ্বৰত ভক্তি কৰিম বুলি অৱহেলা নকৰিবা। এইটোৱে শেষবাৰ বুলি তুমি ভাবি ভকতি আৰম্ভ কৰা। গতিকে বাকী 9জন নৱদ্বীপৰ অধিপতি হ'ল বুলি কৈছে। একাধিক 80 ভৈলা দ্বিজ প্ৰায় আৰু 81জন দ্বিজ প্ৰায় ব্ৰাহ্মণ ব্ৰহ্ম মানে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি থাকিলে। আৰু বাকী 9জন কি হ'ল? নৱদ্বীপৰ কি কৈছে নৱসিদ্ধ ৰূপে তেওঁলোকে গণ্য হ'ল। 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ, 9 9 18 আৰু ভৰতক লৈ 19। বাকী 81 জনেই দ্বিজপ্ৰায় হৈ কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি আছে। এতিয়া ইয়াৰ পৰা আমাৰ জানিবলগীয়া কথাটো হ'ল বৈদিক যুগৰ পৰাই কৰ্মকাণ্ডী মানুহৰ সংখ্যা সদায় বেছি। মনত ৰাখিব কথাটো। তাক লৈ আমি মূৰ গৰম কৰিব নালাগে। আপুনি মাত্ৰ এটা কথা সদায় ভাবিব লাগে যে ভক্তি মাৰ্গৰ বিপৰীতে যোৱা জীৱবিলাকৰ পৰা 2-এটা উদ্ধাৰ কৰিব পাৰি নেকি? তেওঁলোকক আমি ভক্তি মাৰ্গলৈ আনিব পাৰোঁ নেকি? তাৰ কাৰণে আপুনি যত্ন কৰিব, কিন্তু আনক নিন্দা নকৰিব। গতিকে আমি যদি এবাৰ চকু ফুৰাই চাওঁ চবতে সেইটো দৃশ্য দেখাবলৈ পাম যে 60,000 ঋষিয়ে পৰীক্ষিতৰ পৰা ভাগৱত শুনিছিল। কিন্তু শুকমুনি ভাগৱত কৈ যাবলৈ ওলোৱাৰ লগে লগে ঋষি সমস্তই আপত্তি কৰিলে, তুমি গুচি গ'লে আমাক ভাগৱত কোনে শুনাব? তেতিয়া তেওঁ আঙুলিয়াই ক'লে সেই সুতে শুনাব। যিজনক সেই সময়লৈকে পদহেলিত, অৱহেলিত, নিষ্পেষিত, নিচ জাতি বুলি সমাজত, ঋষি সমাজত বহিবলৈ নিদি বহু যোজন পিছত বহিবলৈ দিয়া সুতলৈ যেতিয়া আঙুলিয়াই দিলে, গতিকে বাকী 32,000 নিচ জাতিৰ মুখেদি ভাগৱত নুশুনো বুলি গুচি গ'ল। আৰু তেওঁলোকে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি আছে বুলি ভাগৱতত উল্লেখ কৰা আছে। গতিকে কৰ্মকাণ্ডী মানুহ সংখ্যা বেছি। কৌৰৱ পাণ্ডৱলৈ যদি চাওঁ, কৌৰৱৰ 100 জন, পাণ্ডৱৰ 5 জন। কিন্তু ভগৱান কাৰ লগত থাকে? 5 জনৰ লগত থাকে। কৌৰৱৰ লগত নাথাকে। যিবিলাক ভক্তি বিৰোধী সেই জীৱৰ লগত ভগৱন্ত নাথাকে। গতিকে আমাৰ সংখ্যা কম হ'লেও আমি ভয় কৰিব নালাগে। কাৰণ ভগৱন্তৰ গুণনাম য'ত থাকিব ভগৱন্তৰ তাত থাকিব। যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য বৰে। আপুনি ভগৱন্তৰ নাম লওক, ভগৱন্ত আপোনাৰ পক্ষত থাকিব। আৰু ভগৱন্ত যাৰ পক্ষত থাকিব তাৰ কোনো দুৰ্লভ নাই। কোননো দুৰ্লভ আছে? হৰি সুপ্ৰসন্ন। ভগৱন্ত প্ৰসন্ন হ'লে আমাৰ দুৰ্লভ বুলিবলৈ নাথাকে। গতিকে আমি এই ক্ষেত্ৰত দেখা পাম যে কৰ্মকাণ্ডী মানুহ পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে বেছি হৈয়ে থাকিব। তাক আমি কমাব নোৱাৰোঁ। নাই, আমি মাত্ৰ তাৰ পৰা 2-এটা জীৱ উদ্ধাৰৰ কাৰণে আমি আজিৰ দৰে কৰ্ম আঁচনি লৈ
আমি যত্ন কৰিব লাগিব। গতিকে এই কথা আমাক ক'লে একাধিক 80জন ভৈলা দ্বিজ প্ৰায় থাকিল লোকত কৰ্মকাণ্ড প্ৰৱৰ্তাই। তেওঁলোকে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি থাকিলে। ভৈলা মহাসিদ্ধ তত্ত্বজ্ঞানী 9জন মহাজ্ঞানী পুৰুষ হ'ল। ঈশ্বৰক কৃষ্ণক মাত্ৰ কৰে নিৰূপণ। তেওঁলোকে সদায় ঈশ্বৰক মাত্ৰ প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে। সবে দিগম্বৰ আত্মবিদ্যা বিশাৰদ বুলি কৈছে। সকলোবিলাক দিগম্বৰ, সেই 9জন দিগম্বৰ আৰু আত্মা বিশাৰদ। ইয়াত দিগম্বৰ শব্দটো শংকৰদেৱে প্ৰয়োগ কৰিছে। এই দিগম্বৰৰ আবিধানিক অৰ্থ উলংগ, কাপোৰ কানি নোহোৱা যিটো অৱস্থা সেইটোক দিগম্বৰ বুলি কয়। কিন্তু শংকৰদেৱে এই দিগম্বৰ শব্দটো কাপোৰ কানি নোহোৱা অৰ্থত প্ৰয়োগ কৰা নাই। সেইকাৰণে গুৰুজনাৰ দৰ্শনটো সঠিকভাৱে সমাজত প্ৰতিষ্ঠা কৰিবলৈ হ'লে ভাগৱতৰ ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব। মনত ৰাখিব কথাটো, 5 প্ৰকাৰে ভাগৱতৰ ব্যাখ্যা আমি কৰিব জানিব লাগিব। 1 নম্বৰ হ'ল শব্দাতিক, 2 নম্বৰ পদাতিক, 3 নম্বৰ আধ্যাত্মিক, 4 নম্বৰ তাত্ত্বিক আৰু 5 নম্বৰ পৰমাৰ্থিক। এই 5টা প্ৰকাৰে যদি অৰ্থভেদ কৰিব নোৱাৰে ভাগৱতৰ অৰ্থই আমাক বিপথে লৈ গুচি যাব, বিপথে যাব। গতিকে তেনেকুৱা বহু উদাহৰণ আছে। এইটো অধ্যায়তে তেনেকুৱা উদাহৰণ আমি পাম। মই সময়ত পদবন্ধে আলোচনা কৰিম। মাত্ৰ এতিয়া প্ৰাসংগিক কৰ্মে এই দিগম্বৰ শব্দটোৰ কথা মই ক'ব বিচাৰিছোঁ যে দিগম্বৰ শব্দৰ অৰ্থ আবিধানিক অৰ্থ যদিও কাপোৰ নোহোৱা উলংগক বুজাইছে, কিন্তু শংকৰদেৱে ইয়াত এই দিগম্বৰ শব্দটো কাপোৰ কানি নোহোৱা উলংগ অৰ্থত ব্যৱহাৰ কৰা নাই। এই দিগম্বৰৰ তত্ত্বটো ভগৱন্তই শিৱক কৈছিল বুলি কৈছে। জ্ঞানযোগ কৰ্মযোগ ভক্তিযোগ 6 মহেশৰ আগত কহিলা কৃপাময়। বুজিয়া ভক্তিৰ তত্ত্ব দেৱ মহেশ্বৰ, হৰিক হৃদয়ে ধৰি ভৈলা দিগম্বৰ। এতেকতে হৰিৰ ভকত যিটো হয়, মন তাৰ দিগম্বৰ হৈবেক নিশ্চয়। মনৰ মায়াশূন্য অৱস্থাটোক ইয়াত প্ৰয়োগ কৰিছে। অৰ্থাৎ যিবোৰ জ্ঞানী মানুহ, যিবোৰ সন্ত মহন্ত ভক্ত সব দিগম্বৰ বুলি কৈছে ভাগৱতে। পৃথিৱীৰ যিমানবিলাক মহাজ্ঞানী লোক আছে, যিমানবিলাক সন্ত মহন্ত ভক্ত আছে, সব দিগম্বৰ। দিগম্বৰ মানে মায়া নোহোৱা এটা পবিত্ৰ মন, যাৰ মনত আপোন পৰ উচ্চ নিচ ধনী দুখীয়া চুত বৰ মতা মাইকী ওখ চাপৰ বগা কলাৰ ভাৱনাই যাক প্ৰভাৱ পেলাব নোৱাৰে। সেই গুণবিশিষ্ট মনটোক ইয়াত দিগম্বৰ বুলি কোৱা আছে। আৰু সেই তত্ত্বটো জানিবৰ কাৰণে অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰিছে। অৰ্জুনে বোলন্ত প্ৰভু শুনা নাৰায়ণ, অকাক বুলি দিগম্বৰ কেনুৱা লক্ষণ। কৃপা কৰি কোৱাচোন দিগম্বৰ কাক কয়? দিগম্বৰৰ লক্ষণ কি? ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, যাক বুলি দিগম্বৰ লোৱা পৰিচয়। দিগম্বৰ কাক বুলি কয়? পৰিচয় লোৱা। চাৰিও দিশক মানিবে কয় অলংকাৰ, কুণ্ডল মুকুতামণি মুকুতাৰ হাৰ। শূন্যক মানিব পুষ্প সুগন্ধি চন্দন, অমহাদিগম্বৰ তত্ত্ব কহিলো লক্ষণ। পৰম ব্ৰহ্ম নাম ৰূপ কৰিব স্মৰণ, এহি দিগম্বৰ তত্ত্ব কহিলো লক্ষণ। যে যি মুক্ত মনে ঈশ্বৰৰ নাম ল'ব পাৰে, যি সকলোতে শূন্যটো সুগন্ধি পুষ্পৰ অনুভৱ কৰিব পাৰে। গতিকে এই গুণবিশিষ্ট ব্যক্তিজন দিগম্বৰ। মনত ৰাখিবা দেই, দিগম্বৰ গুণবিশিষ্ট ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, মতা মানুহে হওক, মাইকী মানুহে হওক, দিগম্বৰ গুণবিশিষ্ট মানুহে ঈশ্বৰৰ কথা ক'বলৈ
লজ্জাবোধ নকৰে, শংকা নকৰে, ইতস্তক নকৰে, মানে এলাহ নকৰে। মনত ৰাখিব দেই, আমাৰ এতিয়া সমাজত বহুত মানুহে মুক্ত মনে কৃষ্ণ বুলি ক'বলৈও লাজ কৰে। কোনোবাই শুনিছে নেকি ইফালে সিফালে চাই? আজি তাৰিখতো মুক্ত মনে কৃষ্ণ বুলি ক'বলৈ লাজ কৰা মানুহৰ সংখ্যা বেছি। লাজ মানেই মায়া, মায়া মানে অজ্ঞান, অজ্ঞান মানে আন্ধাৰ, আন্ধাৰ মানে দুখ দুৰ্গতি। অৰ্থাৎ মানুহৰ জন্ম পাই আজি তাৰিখলৈকে যি কৃষ্ণৰ গুণনাম ল'বলৈ লাজ, ইতস্তত, অৱহেলা কৰিব, সেইজনে দুখ দুৰ্গতি ফালে গতি কৰিব। গতিকে দিগম্বৰ গুণবিশিষ্টসকল মানে মায়া শূন্য মন, এই কথাটো কৈছে দেই। মায়া নাইকিয়া এটা পবিত্ৰ মনক দিগম্বৰ বুলি ইয়াত আনিছে।